নমস্কাৰ, মই নমিতা নাৰ্জাৰী। বহুদিনীয়া সপোন এটাৰ পম খেতি আজি আপোনালোকৰ মাজলৈ আহিছোঁ। সৰুৰে পৰা দোকানী হোৱাৰ বৰ হেঁপাহ, কিন্তু বিভিন্ন অসুবিধাৰ বাবে মোৰ এই সপোনটো আগবঢ়াই নিব পৰা নাছিলোঁ। বৰ্তমান যিহেতু ইণ্টাৰনেটৰ যুগ, সেয়েহে ভাবিলোঁ ইয়াৰে অকণমান সুযোগ গ্ৰহণ কৰি মই মোৰ সপোনটো আগবঢ়াই নিবলৈ অকণমানকৈ প্ৰয়াস কৰোঁ। আৰু সেয়েহে NN কালেকশ্যনৰ নাম লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ, বহুমূলীয়া দিহা পৰামৰ্শও কামনা কৰিছোঁ। আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামতো মোৰ NN কালেকশ্যন নামেৰে 2টা পেজ থাকিব। গতিকে আপোনালোকৰ সহযোগিতা মই আন্তৰিকতাৰে কামনা কৰিছোঁ। মোৰ পেজ 2টা ফ'ল' কৰাৰ লগতে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি আজি মোৰ প্ৰথম ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টি মই দুপদমান অলংকাৰ লৈ আহিছোঁ। বৰ্তমান যিহেতু গ'ল্ড ফৰ্মিঙৰ ট্ৰেণ্ড এটা চলি আছে, সেয়েহে গ'ল্ড ফৰ্মিঙৰ অলংকাৰ দুপদমান আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। আজি গ'ল্ড ফৰ্মিঙৰ সীতাহাৰ দুডালমান আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। যিহেতু বৰ্তমান সোণৰ দাম যথেষ্ট ঊৰ্ধ্বমুখী হৈছে আৰু লগতে বিভিন্ন পৰিস্থিতিত বা বিভিন্ন পৰিৱেশত কিছুমান পৰিৱেশত সোণৰ গহনা পিন্ধাটো ইমান সুচল হৈ থকা নাই, অকণমান ভয়ৰ বিষয়ো হৈ পৰিছে। সেয়েহে হয়তো আজিকালি গ'ল্ড ফৰ্মিঙৰ গহনাসমূহ, বিশেষকৈ এইবোৰক একেবাৰে গ'ল্ডৰ ৰেপ্লিকা বুলিয়ে ক'ব পাৰি, খুব ধুনীয়া হয়। সোণৰ অলংকাৰৰ লগত ইয়াক ৰাখিলে ভালকৈ নাচালে বা একদম একেই দেখি, অবিকল দেখি ধৰিবই নোৱাৰি সোণৰ গহনা, পিয়'ৰ সোণৰ গহনা হয়নে নহয়। আৰু মই আজি সীতাহাৰ লৈ আহিছোঁ আৰু এই সীতাহাৰ কেইডাল হ'ল 1.5 গ্ৰাম ফৰ্মিঙত থাকিব। খুব ধুনীয়া 24 কেৰেট গ'ল্ডৰ ফৰ্মিং হ'ব। আপোনালোকে চাব পাৰিব, এয়া চাই লওকচোন। মই পিন্ধি দেখুৱাইছোঁ। এডাল পিছফালে টাৰ্চেল আছে, এডজাষ্ট কৰি ল'ব পাৰিব আপোনালোকে। ভিডিঅ'ত আপোনালোকে কালাৰটো কেনেকুৱা দেখিছে ক'ব, মই ঠিক ধৰিব পৰা নাই। মই যিহেতু আগতে অলংকাৰৰ ওপৰত যিহেতু মই ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু ইয়াৰ ৰংটো একেবাৰে সোণৰ সৈতে একদম একে। যিহেতু 24 কেৰেট সোণৰ ফৰ্মিং কৰা আছে আৰু ইয়াৰ লগত ফুলিযোৰ আহিব এনেকৈ। আৰু এই টাৰ্চেলডাল আপোনালোকে দীঘলকৈ পিন্ধো বুলি ক'লোঁ, টাৰ্চেলডাল এডজাষ্ট কৰি পেলাই পিন্ধিব পাৰিব। আৰু যদিহে আপোনালোকৰ এই ডিজাইনটো পচন্দ হৈছে, তেনেহ'লে স্ক্ৰীণত নম্বৰ দিয়া আছে আৰু সেই নম্বৰত স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব। আৰু মই লগতে দামটো কৈ দিছোঁ। এই সীতাহাৰডালৰ দাম হ'ব 3000। ইয়াৰ পিছত অন্য এডাল সীতাহাৰলৈ আহিছোঁ। এইডাল এডাল সীতাহাৰ, এইডালো খুব ধুনীয়া। ইয়াৰ যিটো লকেট আছে সেইটো যথেষ্ট বহল আৰু ইয়াৰ বেল্টকেইডালো খুব ধুনীয়া। আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। কিন্তু ইয়াত টাৰ্চেল দিয়া নাই, টাৰ্চেলৰ সলনি চেইন দিয়া আছে। আপোনালোকে ধুনীয়াকৈ এডজাষ্ট কৰি পিন্ধিব পৰাকৈ ইয়াত চেইন দিয়া আছে। আৰু ইয়াৰ লগতে ইয়াৰ ফুলিযোৰ আছে। ফুলিযোৰ ইয়াৰ অকণমান ডাঙৰ আহিব। ফুলিযোৰ আপোনালোকে চাব পাৰিব। ফুলিযোৰো খুব ধুনীয়া আৰু ডিজাইনবোৰ একদম সোণৰ নিচিনাকৈ খুব ধুনীয়াকৈ বনোৱা হৈছে। আৰু ইয়াৰো দাম হ'ব 3000। ইয়াৰ কিন্তু মাত্ৰ এপিচেই আছে বৰ্তমান মোৰ হাতত। গতিকে আপোনালোকৰ পচন্দ হ'লে সোনকালে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব। আৰু এডাল লৈ আহিছোঁ। ইয়াৰ লকেটটো গোল হ'ব, কিন্তু খুব ধুনীয়া, বিৰাট মৰম লগা। এইডাল অকণমান সৰু, এইডালো খুব ধুনীয়া। ইয়াৰো টাৰ্চেলৰ সলনি ইয়াত
চেইন দিয়া আছে, আপোনালোকে এডজাষ্ট কৰিব পাৰিব। আৰু ইয়াৰ ফুলিযোৰ হ'ল আৰু ইয়াৰ ফুলিপাত আহিব এনেকুৱা। আৰু এইডালৰ দাম হ'ব 2800। আৰু পচন্দ হ'লে আপোনালোকে স্ক্ৰীনশ্বট লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব। আজিৰ ভিডিঅ'টি শেষ কৰাৰ আগে আগে আপোনালোকক আৰু দুটা বস্তু দেখুৱাম। আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, আমাৰ বেংগলী সম্প্ৰদায়ৰ মহিলাসকলৰ, বিবাহিত মহিলাসকলৰ এটা ট্ৰেডিশ্যন আছে শাখা আৰু পলা পিন্ধা। এযোৰ হ'ল পলা, ইয়াৰ দাম হ'ল 250। আৰু এইযোৰ হ'ল পিয়'ৰ শংকৰ শাখা, আৰু এইযোৰত এইটো গ'ল্ড ফৰ্মিঙৰ কাম কৰা আছে। আৰু এইযোৰৰ দাম হ'ব 2250 টকা। আৰু এইখিনি যিহেতু মোৰ প্ৰি অৰ্ডাৰ আছিলে, মই সেয়েহে এই কাষ্টমাৰক দি দিয়া হ'ল। আৰু মাত্ৰ মোৰ দুযোৰ থাকি গৈছিলে, সেয়েহে আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকক লাগে যদি মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু শাখা আৰু পলা যদি আপোনালোকক মেটচিং হিচাপেও লাগে তেনেকৈও ল'ব পাৰিব। মই মেটচিংকেই আনিছিলোঁ, কিন্তু যিহেতু বিক্ৰী হৈ গ'ল গতিকে বেলেগ বেলেগকৈ আছে। আপোনালোকৰ মেটচিং মানে এই শাখা যিটো ডিজাইন আছে, পলাটো সেই একেটা ডিজাইনে পাব। দুইযোৰ মানে একে ডিজাইনৰ পাব। তেনেকৈ লওঁ বুলি ক'লেও আপোনালোকে ল'ব পাৰিব। আৰু মোৰ লগত যোগাযোগ কৰিব। আজিৰ ভিডিঅ'টি ইমানেই। অন্য এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।